SSC GD এনসাৰ কি কেতিয়া দিব SSC GD ফিজিক্যাল কাট অফ কেতিয়া মাৰিব কিমান মান কাট অফ যাব ফিজিক্যাল মেডিকেল কেতিয়া মানে হোৱাৰ সম্ভাৱনা আছে এটো জেড তেওঁলোকক এটা ভিডিও লাগে যিমান পাৰো সিমান বন্ধুসকল চেষ্টা কৰিছো আজি এই ভিডিওটোৰ মাধ্যমেৰে তোমালোকক জনাবলৈ আৰু লগতে তোমালোকে SSC GD যি সকল ক্যান্ডিডেটে ফিজিক্যাল মেডিকেলৰ বাবে ওয়েট কৰি আছে তেওঁলোকে প্ৰি মেডিকেলতো অংশগ্ৰহণ কৰিবা জুন মাহৰ শেষৰ ফালে কাৰণ জুন মাহৰ এই কিদিনৰ ভিতৰত খুব সোনকালে এনসাৰ কি আহিবলৈ গৈ আছে মানে গুটেখিনি ভাল এটা ডিটেইলছত তোমালোকে অফিচিয়েল আপডেট পাবা জুন মাহৰ এইখিনি সময়তে কিন্তু আমি প্ৰি মেডিকেলও কৰাম যোৱা বৰ্ষৰ দৰে এইবাৰো জুন মাহৰ শেষৰ ফালে হোজাই ডিস্ট্ৰিক্টৰ লংকা 2 নম্বৰ কাকি আমাৰ নৰ্থ ইষ্ট ফিজিক্যাল একাডেমি এতিয়া বন্ধুসকল ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো পোন প্ৰথমতে তোমালোকে সধি থকা এনসাৰটোৱে দিছো যে এনসাৰ কি কেতিয়া মানে আহিব বহুত ক্যান্ডিডেটে এক্সাম এবাৰ দিয়া নাই বহুত ক্যান্ডিডেটে এবাৰ এক্সাম দিয়া নাই অসমত টোটাল পোষ্ট কিমান আছে সেইখিনি কথাও ক'ব বিচাৰিছো বহুখিনি কথা আজি তোমালোকক কম নেজানো কিমান পাৰো আজি কিমান তোমালোকক আজি ক'ব পাৰো নেজানো যিমান পাৰো সিমান মুঠৰে চেষ্টা কৰিছো ইটোৰ টপিকৰ ওপৰত তোমালোকক কম হিটো টপিকৰ ওপৰত কথা কম গুটেখিনি কথা আজি তোমালোকক জনাব চেষ্টা কৰিছো কাৰণ এতিয়া তোমালোকে এটাই ভাবি আছা যে আমি মাৰ্ক কিমান মান পাম কিমান মান ফিজিক্যাল দিবলৈ আমাক মাতিব কিমান মান মাৰ্কৰ পৰা আমাক লৰা হক বা ছোৱালী হলে আমাক মাতিব তোমালোকে খালি সেইটোৱে ভাবি আছা ফিজিক্যাল কেতিয়া হ'ব সেইটো ভাবা নাই তোমালোকে এইটো ভাবি আছা যে কিমান মান মাৰ্ক পালে আমাক ফিজিক্যাল দিবলৈ মাতিব নহয় জানো গতিকে বহুখিনি কথা কম ভিডিওটো চোৱা শেষলৈকে চোৱা আৰু ডেসক্ৰিপচনত তোমালোকক কিবা ইন্টাৰভিউ সম্পৰ্কত যদি বস্তু লাগে বুকস লাগে জোতা লাগে আৰু যদি প্ৰি মেডিকেলত আহিব বিচৰা WhatsApp নম্বৰ দুটা দিয়া হৈছে তাত মেসেজ কৰিও তোমালোকে আহিব পাৰিবা প্ৰি মেডিকেলত সামান্য অকনমান পেমেন্ট দি ৰেজিষ্ট্ৰেচন কৰি যোৱাবাৰটো ফ্ৰীতে কৰাইছিল 300 প্লাস ক্যান্ডিডেটক গতিকে এটা বন্ধুসকল ভিডিওটো শেষলৈকে চোৱা ইম্পৰ্টেন্ট ভিডিও বহুত লং হ'ব গুৰুত্ব সহকাৰে ভিডিওটো চাবা কাৰণ এনেকুৱা ভিডিও হয়তো নোপোৱা এটা ক'ব বিচাৰিছো যে আমাৰ এনসাৰ কি কেতিয়া দিব প্ৰথমটো কোৱেশ্চন এনসাৰ কি জুন মাহতে পাবা 15 তাৰিখৰ আগতে তোমালোকৰ এনসাৰ কি অহাৰ সম্ভাৱনা আছে 15 তাৰিখৰ আগতে এনসাৰ কি অহাৰ সম্ভাৱনা আছে বন্ধুসকল তোমালোকে পৰীক্ষাত কিমানটা কোৱেশ্চন ৰাইট কৰিছিলা ৰং কৰিছিলা কিমান মান তোমালোকে মাৰ্কটো পাইছা তোমালোকৰ এটা ডিটেইলছ বা এটা হিসাব কৰি নিজে এনসাৰ কিটোত চাব পাৰিবা 15 জুনৰ আগতে এনসাৰ কিটো দিয়াৰ সম্ভাৱনা আছে এই কথাটো গম পালা এতিয়া আহিছো আমাৰ অসমত টোটাল এবাৰ পোষ্ট কিমান আছে এইবাৰ অসমত এসএসসি জিডিৰ পোষ্ট 3000 প্লাস সেই প্লাসটো বাদ দিয়া টোটাল 3000 আছে বুলি ধৰি থোৱা টোটাল 3000 পোষ্ট আছে আৰু ছোৱালীৰ সংখ্যা একেবাৰে কম আছে ছোৱালীৰ পোষ্টৰ সংখ্যাটো নকওঁ কাৰণ কলে বহুত ছোৱালী ডিমোটিভেট হৈ যাব কিন্তু যিমানে যি নহওক কিয় পোষ্ট নথকা নহয় ছোৱালী সকলৰ বাবে আৰু ল'ৰা সকলৰ বাবে পোষ্ট আছে টোটাল 3000 পোষ্ট আছে বৰ্তমান ভ্যাকেন্সি বহাই দিয়া না যদি ভ্যাকেন্সি বহাই দিয়ে হয়তো 5000 মান হৈ যাবগে পাৰে কিন্তু সেইখিনি কথা বাদ দিছো বৰ্তমান আমাৰ অসমত এসএসসি জিডিৰ বাবে পোষ্ট আছে প্ৰায় 3000 এই 3000 ওপৰত ভিত্তি কৰি ফিজিক্যাল দিবলৈ মাতিব প্ৰত্যেকটো পোষ্টতে আনটাকৈ ফিজিক্যাল দিবলৈ মাতিব আনটাকৈ গতিকে 3 3 গুণ কিমান হেতু তোমালোকে নিজে ক্যালকুলেশন কৰা মানে এটা পোষ্টত 8 জনকৈ মাতিব এটা পোষ্টত তোমালোকক 8 জনকৈ মাতিব বাকি হেতু বাদ দিয়ে কিমান মাতে তোমালোকে তাতো গন্তি কৰি নচোৱাগে ন তেনেকুৱা নিচিনা কথা কিন্তু অফিচিয়েল মতে এটা পোষ্টত 8 জনকৈ মাতিব আৰু মেডিকেল দিবলৈ দুটাকৈ মাতিব সেই ফিজিক্যালৰ পৰা আৰু এতিয়া আহিছো আমাৰ নৰমেলাইজেশ্যন এনসাৰ কি পিছতে নৰমেলাইজেশ্যনৰ যেটো মাৰ্ক থাকে সেই মাৰ্কটো দিয়ে যদি 15 তাৰিখৰ আগত দিয়ে তেনেহলে 20 বা 25 বা 20 তাৰিখৰ ভিতৰতে হয়তো নৰমেলাইজেশ্যনৰ যেটো মাৰ্ক থাকে দুই দিনৰ ভিতৰত হেতু দি দিব দুই দিনৰ ভিতৰতে দি দিব আৰু তাৰ পাছতে জুন মাহৰ শেষৰ ফালে আমি প্ৰি মেডিকেল কৰাম আমাৰ হোজাই ডিস্ট্ৰিক্টৰ লংকা 2 নম্বৰ কাকিত যোৱা বৰ্ষ ফ্ৰীতে কৰাইছিল এবাৰ কৰাম বহুত তোমালোকে চিন্তা কৰিব নালাগে ইমান হেভি এমাউন্ট লোৱা না সামান্য অকনমান কি প্ৰি মেডিকেল কৰাম তোমালোকে জানা প্ৰি মেডিকেলৰ অৰ্থ এইটোৱে তোমালোকে যেতিয়া এসএসসি জিডি ফিজিক্যাল পাস কৰাৰ পিছত দুই দিনৰ পাছতে মেডিকেল হৈ যাব মেডিকেলৰ কাৰণে টাইম কেতিয়াও নাপাবা মেডিকেলত তোমালোকৰ প্ৰাইভেট পাৰ্ট চেক কৰিব ব্লাড টেষ্ট কৰিব ইউৰিন চেক কৰিব চকু কাণ নাক দাঁত মুখ জিভা টেটু আছে নে নাই এ টু জেড ফুল পাৰ্ট যেতিয়া তোমালোকৰ উলংঘ কৰি চোৱা হ'ব এই হিচাপতে আমিও এটা প্ৰি মেডিকেল কৰাম হোজাই ডিস্ট্ৰিক্টৰ লংকা 2 নম্বৰ কাকিত গতিকে তোমালোকৰ প্ৰি মেডিকেলৰ অংশগ্ৰহণ কৰি লবা তেতিয়া তোমালোকে গম পাবা আৰু আমাৰ একাডেমি ফালৰ পৰা তোমালোকে কিছুমান বস্তু দিয়া হ'ব যদি তোমাৰ ছালৰ ৰোগ আছে বা ছাল কিবা বগা ছাল পোৱা বা এনেকুৱা কিবা নখ চুকা আছে তাৰো কিছুমান ফ্ৰীতে তোমালোকক প্ৰডাক্ট
দিয়া হ'ব সেয়েহে তোমালোকে প্ৰি মেডিকেল অংশগ্ৰহণ কৰিবা এই নম্বৰ দুটাত হোৱাটছএপত মেছেজ কৰিবা যে আমি প্ৰি মেডিকেল কৰিবলৈ গৈ আছো ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা নম্বৰ দুটাত এতিয়া নিশ্চয় গম পালা এটা প্ৰি মেডিকেল ল'বা প্ৰি মেডিকেলে এতিয়া আহিছে আমাৰ ফিজিকেল কেতিয়া মানে হ'ব ফিজিকেল কেতিয়া মানে হ'ব আৰু ফিজিকেলৰ কাটঅফটো কেতিয়া মানে মাৰিব টোটেল 3টা তোমালোকে লিষ্ট পাবা ফিজিকেলৰ আগত তোমালোকে টোটেল 3খন লিষ্ট পাবা প্ৰথমটো হৈছে এনসাৰ কি দ্বিতীয়টো হৈছে নৰ্মেলাইজেশ্যন বা ৰ স্কোৰ সেইটো আৰু 3 নম্বৰটো হৈছে তোমালোকৰ ফিজিকেল কাটঅফ 3 নম্বৰটো তোমালোকৰ ফিজিকেল কাটঅফৰ পাছতে তোমালোকৰ এডমিট কাৰ্ড দিব তাৰ পিছত তোমালোকৰ হ'ব ফিজিকেল তাৰ পিছত হ'ব তোমালোকৰ ফিজিকেল তোমালোকে জুলাই মাহৰ শেষৰ ফালে ধৰি থোৱা আৰু বৰ্তমান যি তোমালোকে দুমাহ সময় পাছা এইখিনি উপযুক্ত সময় পাছা ফিজিকেলৰ বাবে লৰা 5 কিলোমিটাৰ ছোৱালী 1600 মিটাৰ অসমত যোৱাবাৰ কেনেকুৱা দিছে গ্ৰাউণ্ডত দৌৰাইছে কৰবাত দৌৰাইছে বেছি চেণ্টাৰ দিয়া নাছিলে আৰু যেনেকৈ এইবাৰ এক্সাম চেণ্টাৰ খুব কমাই দিছিলে যোৱাবাৰ সুকভিত দিছিলে ফিজিকেল দৌৰাবলৈ নৰ্মেলাৰ দিছিলে এইবাৰ হয়তো সুকভিত নৰ্মেল ডিমাপুৰ তেনেকুৱা এটা দিব ফিজিকেলটো দিবৰ বাবে গতিকে এই 2-1 মাহ পুৰা কন্টিনিউ ফিজিকেল প্ৰেক্টিছ কৰি থাকা কাৰণ এছএছসি জিডি ৰিটেন পাছ কৰা মানে ফিজিকেলত তোমালোকে অংশগ্ৰহণ কৰিব পাবা সেইটো চিয়ৰ কাৰণ ফিজিকেলত এটা পোষ্টত 8জনকৈ মাতে ইমান হাই কাটঅফ এটা ফিজিকেলত কেতিয়াও নামাৰে সেয়েহে কৈছো তোমালোকে প্ৰি মেডিকেল দিবলৈ আহিবা যদি এতিয়া যিসকলে ভাবি আছে যে প্ৰি মেডিকেল এনসাৰ কিটো আহি লওক তাৰ পিছত আমি যাম তাৰ পিছত তোমালোকে প্ৰি মেডিকেলৰ বাবে সুযোগ সুবিধা কতো নোপোৱা কোনো তোমালোকে প্ৰি মেডিকেল নকৰে কাৰণ আমি বছৰত এবাৰেই প্ৰি মেডিকেল কৰাও আৰু সেই ডেটটো হৈছে জুন মাহৰ শেষৰ ফালে নম্বৰ ডেটত মেছেজ কৰি ডিটেইলছটো জানি ল'বা এতিয়া কথাটো হ'ল এটা পোষ্টত 8জনকৈ মাতিব মেডিকেল 2জনকৈ মাতিব এতিয়া ফিজিকেল যিহেতু জুলাই মাহৰ শেষৰ ফালে হোৱাৰ সম্ভাৱনা আছে এতিয়া আমাৰ ফিজিকেলৰ ল'ৰা ছোৱালীৰ পোষ্টৰ কথাও গম পাইছা বা টোটেল আমাৰ 3000 পোষ্ট আছে এবাৰ অসমত এতিয়া আমাৰ কাটঅফটো কিমান যাব ফিজিকেলৰ কাটঅফটো কিমান মান যাব যোৱা বৰ্ষৰ পৰা 5000 মান পোষ্ট আছিলে এইবাৰ 3000 পোষ্ট আছে যোৱা বৰ্ষৰ দৰে এই বৰ্ষৰো তোমালোকে ফিজিকেলৰ কাটঅফটো ধৰি থব পাৰা কাৰণ কিহৰ কাৰণে কৈছো এইবাৰ বহুত কেণ্ডিডেট এক্সাম দিবলৈ নগল মই যোৱা নাই মোৰ পৰিছিল যোৰহাটত মই নাই যোৱা আৰু মোৰ দৰে এনেকুৱা মুক্ত বা বাদেই দিছো এজন কিন্তু তেনেকুৱা বহুত কেণ্ডিডেট এবাৰ এক্সাম দিব নগল বহুত কেণ্ডিডেট নগল পিছৰ ৰি এক্সাম চলিছিলে ৰি এক্সামতো কিছুমান নগল এক্সাম চেণ্টাৰবোৰ বহুত দূৰত পেলাই দিয়াৰ কাৰণে তথাপি তোমালোকে ল'ৰাসকলে 50 আছপাছ এটা কাটঅফ ধৰি থব পাৰা ফিজিকেলৰ বাবে আৰু ছোৱালী হলেও ঠিক তোমালোকে সেই আগৰ কাটঅফটো ধৰি থব পাৰা ছোৱালী হলো 2-1-3-2 মাইনাছ প্লাছ হ'ব ইমান হেভি কাটঅফ নাযায় ফিজিকেল দিবলৈ কাৰণ ফিজিকেলৰ পাছত আকৌ এটা মেডিকেল হ'ব মেডিকেলৰ কাটঅফ মাৰিব তাৰ পিছত ফাইনেল মেৰিট হ'ব গতিকে সেয়েহে কৈছো যিসকলে ভাবি আছা বহুত হাই কাটঅফ যাব নেযায় এবাৰ বহুত কমতে এবাৰ সিলেকশন হ'ব ফিজিকেলৰ বহুত কম কাটঅফে যাব মেডিকেলৰ বহুত কম কাটঅফে যাব ল'ৰা ছোৱালী ইমান চিন্তা নকৰিবা যদি তোমালোকে 45 পাই থৈছা ল'ৰা ছোৱালী এনি কেণ্ডিডেট যোনে যেনেকুৱা যিয়ে নহওক কিয় যি কাষ্ট যি ডিষ্ট্ৰিক্ট যেনেকুৱা বৰ্ডাৰ নক্সাল যিয়ে নহওক 45 প্লাছ বা 50 প্লাছ 55 এনেকুৱা এটা মাৰ্ক যদি তোমালোকে কভাৰ কৰি আছা ল'ৰা ছোৱালী সকলোকে কৈছো ফিজিকেল দিবলৈ 100% পাবা 45 50 55 56 52 এনেকুৱা যদি এটা মাৰ্ক পাই থৈছা ল'ৰা ছোৱালী সকলোকে কৈছো তোমালোকে ফিজিকেলত অংশগ্ৰহণ কৰিব পাবাই সকলোকে কৈছো ফিজিকেলত অংশগ্ৰহণ কৰিব পাবাই তাৰ পিছত তোমালোকে মেডিকেলো পাবা তাৰ পিছত ফাইনেল মেৰিটতো নাম আহিব কাৰণ কি এবাৰ বহুত কম কেণ্ডিডেট এক্সাম দিছে এক্সাম প্যাটাৰ্ন টোটালি চেঞ্জ হৈ গৈছে কোৱেশ্চন বহু হাৰ্ড নহয় হাৰ্ড আহিছে যোৱাবাৰ এবাৰ কম্পিটিশন বেলেগ হৈ গৈছে আৰু খালি ৰানিঙৰ টাইম এই প্ৰসেছবোৰহে একেই কিন্তু ভিতৰুৱা কিছুমান সমস্যাখিনি কিন্তু টোটালি চেঞ্জ হৈ যোৱাৰ বাবে এইবাৰো মাৰ্ক কাটঅফ সকলোবিলাক চেঞ্জ হৈ যাব যোৱা বৰ্ষৰ লগত এই বৰ্ষ একেবাৰে নিমিলে কাৰণ যোৱা বৰ্ষ পোষ্ট আছিল 5000 এইবাৰ আছে 3000 গতিকে যোৱা বৰ্ষৰ লগত এই বৰ্ষ ইমান ডিসকাস কৰি লাভ নাই এইবাৰ তোমালোকে মই কৈছো ল'ৰা ছোৱালী সকলোৱে কৈছো 45 টু বা 55 বা তাতকৈ কমও যাব পাৰে বা তাতকৈ বেছি কিন্তু ইমান হাই কাটঅফ নাযায় ফিজিকেল দিব 100% পাবাই ফিজিকেলৰ পাছত মেডিকেল অকমান সামান্য অকমান 2-3-4 এনেকৈ কাটঅফ বহাই তোমালোকৰ মাৰ্কটো বহাই কাটঅফটো মাৰিব তাৰপিছত ধুনীয়াকৈ মেডিকেল দিব পাবাই আৰু মেডিকেল তোমালোকে ফিট হ'বলৈ হলে প্ৰি মেডিকেলটোতে তোমালোকে আগতেই জয়েন কৰি যাবা প্ৰি মেডিকেল দুটা কাৰণ তাতো চোৱা হ'ব দাঁত কাণ নাক মুখ ভৰি জিভা প্ৰাইভেট পাৰ্ট তোমালোকৰ পাইলছ কিবা আছে নাছে ব্লাড পৰীক্ষা ইউৰিন টেষ্ট এভৰিথিং ফুল বডি মেল ফিমেল সকলোকে প্ৰি মেডিকেলত চেকআপ কৰোৱা হ'ব প্ৰি মেডিকেলত ক্লিয়াৰ হোৱা মানে তোমালোকে 100% যে তোমালোকৰ মেডিকেল ফিট হ'বই গ্ৰাউণ্ডত আৰু এই প্ৰি মেডিকেলটো আছে হুজাই ডিষ্ট্ৰিক্টৰ লংকা 2 নম্বৰ কাকিত আছে নৰ্থ ইষ্ট ফিজিকেল একাডেমি যোৱা বৰ্ষৰ দৰে এই বৰ্ষৰ দ্বিতীয়বাৰৰ বাবে প্ৰি মেডিকেল
কৰাবলৈ গৈ আছে আমাৰ একাডেমি ফালৰ পৰা। এতিয়া তোমালোকে নিশ্চয় গম পালা, গোটেইখিনি ডাউট ক্লিয়াৰ হ'ল। খুব সোনকালে এনচাৰ কি আহিব, ফিজিকেল ডেট আহিব, সকলোবিলাক আহিব, মুঠতে ষ্টেপ বাই ষ্টেপ আহি থাকিব। খালি তোমালোকৰ বৰ্তমানৰ কাম কি, ফিজিকেল প্ৰিপেৰেশ্যন কৰা আৰু প্ৰি মেডিকেলৰ বাবে অলপমান চিন্তা চৰ্চা কৰা। লগৰ কোনোবা বন্ধু বান্ধৱ আছে যে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, সকলো একেলগে আহি যাব। বহুত দূৰৰ কেণ্ডিডেট, যোৰহাট নলবাৰী বহুত বা তোমালোকৰ শিৱসাগৰ হওক, মাজুলী হওক, সেই কেণ্ডিডেটখিনি আগদিনাখন আহিব পাৰিবা ৰাতিটো থকাকে। পিছদিনাখনৰ পৰা মৰ্ণিং 7টা বজাৰ পৰা প্ৰি মেডিকেল হ'ব, জুন মাহৰ শেষৰ ফালে। নম্বৰটো এটা হোৱাটছএপত মেছেজ কৰা যে আমি প্ৰি মেডিকেল দিবলৈ যাম। হোৱাটছএপত মেছেজ কৰিবই লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তেতিয়াহে প্ৰি মেডিকেলত আহিব পাৰিবা, ডাইৰেক্ট আহিলে নোৱাৰিবা। গতিকে সেয়েহে কৈছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰা, খুব বেছি শ্বেয়াৰ কৰা, আৰু কেনেকুৱা কি ডিটেইলছত ভিডিঅ' লাগে ক'বা, মই আনিব চেষ্টা কৰিম, যিমান পাৰোঁ সিমান চেষ্টা কৰিম। ভিডিঅ'বোৰ মোৰ সদায় লং হয়, কিন্তু মই ডিটেইলছত কথা পাতি এটা মানে কি ক'ম আৰু, মই এনেকৈ কথাবোৰ পাতি ভাল পাওঁ। কি ক'ম আৰু, মই এনেকৈ কথাবোৰ পাতি ভাল পাওঁ। বাকী বৰ বিশেষ একো নকওঁ, ভিডিঅ'টো শ্বেয়াৰ কৰা। প্ৰি মেডিকেল জুন মাহৰ শেষৰ ফালে নম্বৰ দুটাত ৰেজিষ্ট্ৰেশ্যন কৰা। যোৱা বৰ্ষত যিমান কেণ্ডিডেটে প্ৰি মেডিকেলত আহিছিল সকলো সফল হৈছে। গতিকে বৰ বিশেষ একো নকওঁ, ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। কোনোবা নতুনকৈ আহিছিলে ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। আৰু কিবা ইণ্টাৰভিউ সম্পৰ্কে কিবা বক্স লাগে, জোতা লাগে, মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যন চেক কৰিবা, টাচ কৰিবা আৰু অৰ্ডাৰ কৰিব পাৰিবা। গতিকে ভিডিঅ'টো ইমানখিনি কথা আছিল।